কোনো এটা স্থানতে আমাৰ এগ্ৰিকালচাৰ কলেজ নাই। মোৰ মনত আশা আছে যে অকল থলুৱা যুৱক যুৱতীয়ে পঢ়িব পৰা গৰুখুলিত কৃষি বিজ্ঞান মহাবিদ্যালয় এখন প্ৰতিষ্ঠা কৰা, যাতে ইয়াৰ পৰাই আমি আধুনিক খেতিৰ বিষয়ে, প্ৰাকৃতিক খেতিৰ বিষয়ে, অৰ্গেনিক খেতিৰ বিষয়ে আমি ৰাইজক জনাব পাৰোঁ। কেইটামান দিন আগতে ভাৰত চৰকাৰে গৰুখুটিত 533 বিঘা মাটিৰে ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক নিৰ্মাণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে, যি থলুৱা যুৱক যুৱতীক মাছৰ খেতিৰ ক্ষেত্ৰত বিভিন্ন জ্ঞান প্ৰদান কৰিবলৈ চেষ্টা কৰিব। গৰুখুটিত আমি লাহে লাহে এটা এটাকৈ অনুষ্ঠান আনিম আৰু গৰুখুটিক অসমীয়া জাতিৰ এক আত্মনিৰ্ভৰশীলতাৰ আমি প্ৰতীকলৈ ৰূপান্তৰ কৰিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব খুজিছোঁ। শ্ৰদ্ধা ৰাইজ, গৰুখুটি প্ৰকল্পৰ আত্মাই হৈছে আমাৰ কৃষি সৈনিকসকল। গৰুখুটি প্ৰকল্পৰ প্ৰতিষ্ঠা দিৱসৰ দিনা মই গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতিগৰাকী কৃষি সৈনিকক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। পদ্ম হাজৰিকা ডাঙৰীয়াই তেওঁৰ ভাষণত ঘোষণা কৰিছে যে প্ৰকল্পটোৰ কৃষি সৈনিকসকলৰ দৰমহা 1000 টকাকৈ মাহত বৃদ্ধি কৰা হ'ব। তাৰ লগত মই নিজে আৰু 1000 টকা যোগ কৰি 2000 টকা প্ৰতি মাহত দৰমহা বৃদ্ধিৰ কথা আজি দিনটোতে মই ঘোষণা কৰিছোঁ। লগতে মই বিশ্বাসো কৰিছোঁ যে এই দৰমহাৰ টকা আমি দিব নালাগে। কপালৰ ঘাম মাটিত পেলাই কৃষি সৈনিকসকলে নিজেই এই ধনৰ উপাৰ্জন কৰিব আৰু এই ধনেৰে তেওঁলোক স্বাৱলম্বী হ'ব। আৰু অসম চৰকাৰে, মই পদ্ম হাজৰিকা ডাঙৰীয়া, পৰমা ৰাজবংশী ডাঙৰীয়াক আকৌ অনুৰোধ কৰিম, লাভ আৰু লোকচানৰ হিচাপ নকৰিব, কাকো হিচাপো নিদিব। কাৰণ এই গৰুখুটি প্ৰকল্প লাভ আৰু লোকচানৰ প্ৰকল্প নহয়। যিসকলে লাভ আৰু লোকচানৰ হিচাপ খোজে তেওঁলোকক মই অনুৰোধ কৰিম, মই 4-5খন জাগাৰ নাম কম, তাতে গৈ সেই জাগাবোৰ চাই আহক। ঘূৰি আহি ক'ব এই গৰুখুটি কৃষি প্ৰকল্প নহয়, গৰুখুটি এক তীৰ্থস্থান, গৰুখুটি অসমীয়া জাতিৰ পবিত্ৰ তীৰ্থস্থান। সেইকাৰণে পদ্ম হাজৰিকা ডাঙৰীয়াই কৈছে যে লাহে লাহে মই অহা বাদ দিম। কোনেও বাদ নিদিয়ে, ইয়াত আগতকৈ বেছিকৈ আহিব লাগিব। কাৰণ আমাৰ ইয়াত প্ৰাণ আছে, 23 গৰাকী শ্বহীদৰ কেঁচা তেজ আছে এই মাটিত। এই মাটিত কোনেও অহা বাদ দিব নোৱাৰে। এই মাটিলৈ সকলো আহিব আৰু স্বাৱলম্বী অসমক এই মাটিৰ পৰাই প্ৰণাম কৰিব, আত্মনিৰ্ভৰশীল অসমক এই মাটিৰ পৰাই প্ৰমাণ কৰিব। পুনৰ এবাৰ আজিৰ এই দিনটোত মই চিপাঝাৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। সাহসৰ অগণি আপোনালোকে জীয়াই ৰাখিছিল। 83 চনৰ 23 গৰাকী শ্বহীদৰ কেঁচা তেজৰ সন্মান আপোনালোকে আপোনালোকৰ বুকুৰ মাজত জীয়াই ৰাখিছিল। মই যিদিনাখন 7 জুন তাৰিখে মই চিপাঝাৰত আহিছিলোঁ, কোভিডৰ সময় আছিল, সকলোৱে মাস্ক লৈ আছিল। তাৰ মাজতো মই চিপাঝাৰবাসী ৰাইজৰ সাহসৰ অগণি শিখা মই নিজে অনুভৱ কৰিছিলোঁ। মই দেখা পাইছিলোঁ 83ৰ পিছতো চিপাঝাৰৰ ৰাইজ পৰাজিত হ'ব খোজা নাই। সিদিনাখন মই সাধাৰণতে টিভি নাচাওঁ, কিন্তু যেতিয়া প্ৰতিদিন নামৰ টিভি চেনেল এটাই গৰুখুটিক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল, কৃষি সৈনিকসকলে দিয়া
প্ৰত্যেকটো উত্তৰে মোৰ বাবে অক্সিজেন আৰু মোৰ বাবে সাহসৰ এক জীৱন্ত প্ৰেৰণা যোগাইছিলে। চিপাঝাৰৰ ৰাইজৰ মাজত সেই তেজ, সেই সাহস আজিও জীয়াই আছে। দৰং জিলাৰ ৰাইজৰ মাজত প্ৰতিকূলতাৰ মাজত থকাৰ পিছতো দৰঙৰ ৰাইজে সেই সাহসৰ অগণি শিখা আজিও জ্বলাই ৰাখিছে। দৰঙৰ ৰাইজে প্ৰতিকূলতাৰ মাজতো আজি সেইসকল সন্দেহযুক্ত লোকৰ বিৰুদ্ধে এঘৰী যুঁজ দিয়াৰ সাহস এতিয়াও নিজৰ বুকুৰ মাজত ধৰি ৰাখিছে। দৰঙৰ ৰাইজৰ সেই সাহসৰ অনল শিখাত মই আকৌ এবাৰ প্ৰণাম জনাইছো। মই দৰঙৰ ৰাইজক আশ্বাস দিম, প্ৰতিশ্ৰুতি দিম যে আপোনালোকৰ এই যুদ্ধত আপোনালোক অকলশৰীয়া নহয়। এই যুদ্ধত অসমৰ প্ৰতিজন ৰাইজ আপোনালোকৰ মাজত আছে। আমি এটা সময়ত সাহস হেৰুৱাইছিলো। প্ৰত্যেকটো সমষ্টিত জনবিন্যাসে আমাক দূষিত কৰিছিলে, কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম যে সমষ্টিৰ ডিলিমিটেশ্যন কৰাৰ পিছত দৰঙৰ ৰাইজে নিজৰ হেৰাই যাব খোজা ৰাজনৈতিক অধিকাৰ আকৌ এবাৰ উভতাই পালে। মই দৰঙৰ চিপাঝাৰৰ সাহসী ৰাইজক আকৌ এবাৰ প্ৰণাম জনাইছো। এই সাহসৰ বন্তি কেতিয়াও নুমাবলৈ নিদিব। যিমান দিনলৈ অসমীয়াই এই সাহসৰ বন্তি নিজৰ হৃদয়ত জীয়াই ৰাখিব, সিমান দিনলৈ অসমীয়া জীয়াই থাকিব। আৰু সেইকাৰণে কেতিয়াও এই সাহসৰ বন্তি গছি নুমাই যাবলৈ নিদিব। প্ৰতিটো দিনতে 23 গৰাকী শ্বহীদক কেনেকৈ নিৰ্মমভাৱে হত্যা কৰা হৈছিল তাক মনত ৰাখিব। দৰঙত 23 গৰাকী, শোণিতপুৰত ভূপেন ডেকাকে ধৰি অসমীয়া যুৱকক কেনেকৈ খুচি খুচি নিৰ্মমভাৱে হত্যা কৰা হৈছিল তাক কোনো অসমীয়াই কেতিয়াও পাহৰি নাযায়। সেই কথা আমি সদায় মনত ৰাখিব লাগিব। আৰু যেতিয়া 83ক আমি পাহৰি নাযাওঁ, তেতিয়াই এই জাতিটোৱে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব শিকিব আৰু আকৌ এবাৰ আমি বিশ্ব বিজয় কৰিবলৈ সক্ষম হ'ম। পুনৰ এবাৰ দৰং জিলাৰ ৰাইজৰ নিৰ্বাপিত নোহোৱা, চিপাঝাৰৰ ৰাইজৰ নিৰ্বাপিত নোহোৱা সেই সাহসৰ অনল শিখাক ধন্যবাদ, অভিনন্দন আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় আই অসম, ভাৰত মাতা কি জয়।